এটা কথা সকলোৱে জানে যে ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। গতিকে কৌৰৱৰ অসংখ্য কি বুলি কয়, অসংখ্য কৌৰৱৰ অসংখ্যজন মানে হেৰি আছিল যোদ্ধাৰু তো তথাপিতো কৌৰৱে জিকিব নোৱাৰিলে, হয়নে? অৰ্জুনৰ কিন্তু অকল কৃষ্ণই আছিল 5 পাণ্ডৱৰ, হয়নে? কিন্তু তথাপিতো জিকিলে। কিয় জিকিলে? কাৰণ তেওঁৰ লগত আছিল ভগৱান। আৰু কৌৰৱৰ লগত আছিল বাহুবলী, পাহুৱাল, শক্তিবান, বহুত ডাঙৰ ডাঙৰ বীৰ, যিয়ে মানে বাহুবলেৰে সকলোকে ধ্বংস কৰিব পাৰে, হয়নে? আৰু কৰণৰ নিচিনাও মানে এজন মহাবলী বীৰ আছিল। কিন্তু কৰণো শেষত মৃত্যুবৰণ কৰিলে। কিয় কওকচোন? সি সত্যবাদী হয় বা সঁচা ধৰ্মত চলিছিলে, সঁচা, কিন্তু সি দিছিলে বেয়া ধৰ্মৰ মানুহৰ সংগ দিছিল, অৰ্থাৎ বেয়া মানুহৰ সংগ দিয়াৰ বাবে তাৰ পাপ হৈছিল। বাকী সি নিজৰ যিখিনি কৰ্ম নিষ্ঠাৰে সি কৰিছিলে, তাৰ বচন সি নিজে ৰাখিছিলে। কিন্তু যদিহে কৰ্ণই সিহঁতৰ ভাগ নল'লেহেঁতেন তেনেহ'লে কৰ্ণই কেতিয়াও নমৰিলেহেঁতেন। সেইটোৱে কথা কয় নহয় যে মুদ্দে লাখ বুৰা চাহে হোতা হে কিয়া, হোতা হে वही जो खुदा चाहे, है ना? ভগৱানে যদি আপোনাক হাতত ধৰি লৈছে, তেনেহ'লে দুশ্মন হাজাৰ হওক, কৌৰৱৰ সংখ্যাত হওক, আপোনাক কি কৰিব পাৰিব? একো কৰিব নোৱাৰে। অকণমান সময়ৰ কাৰণে আপোনাক কি কৰিব পাৰিব জানে? পৰেচান কৰিব পাৰিব।